আজি আমি শিকিবলৈ গৈ আছো about auxiliary verb নতুবা helping verb নতুবা anomalous verb এতিয়া প্ৰশ্ন আহিল এটাই কথা ঘুৰাই ঘুৰাই তিনিবাৰ কিয় কোৱা হ'ল প্ৰশ্ন হৈছে নে বাৰু যদি হৈছে ভিডিওটো শেষলৈকে চাব IELTS ইন্টাৰনেশ্যনেল ফালৰ পৰা আপুনি এই যুক্তিটো পাব চাব দেই auxiliary verb শব্দটো ক'ত ব্যৱহাৰ কৰা যায় ঠিক আছে ফৰ্মেল নতুবা গ্ৰামাটিক্যাল টাৰ্মৰ কাৰণে স্কুলীয়া শিক্ষা একাডেমিক লাইফৰ কাৰণে যিবিলাক আমি ইউজ কৰো হেল্পিং ভাৰ্ব শব্দটো এই হেল্পিং ভাৰ্বক আমি অক্সিলাৰি ভাৰ্বেদি জানো ঠিক আছে তাৰ পিছত এই অক্সিলাৰি ভাৰ্বকে যেতিয়া আমি স্পিকিংত আহো নহয় যেনেকৈ IELTS ইংৰাজী শিকোৱা হয় স্পিকৰ ইংলিছ শিকোৱা হয় এই ক্ষেত্ৰত আমি আকৌ কি কওঁ হেল্পিং ভাৰ্ব বুলি জানো সেম কথা কি হয় anomalous ভাৰ্বেদি জানো কিন্তু এটো অল ইংলিছ গ্ৰামাৰত আগত এই auxiliary বা helping verb শব্দ নাছিল গতিকে লৈ এটো anomalous ভাৰ্বেদি আমি জানিছিলো এই শব্দটো অল ইংলিছ গ্ৰামাৰ বুকত বা অল ইংলিছ বুকত আপুনি ধুনীয়াকৈ পাব ধন্যবাদ